ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ে ইতিমধ্যে ৬০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিছে। তদুপলক্ষে অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন কৰা হ'ব। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট AIN লাইভ। ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠান অহা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। প্ৰথম দিনা ৮ তাৰিখে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই অনুষ্ঠান ৰখা হৈছে। এই অনুষ্ঠানত থাকিব গুৰু বন্দনা, লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান নষ্টালজিয়া আৰু সন্ধিয়ালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান। দ্বিতীয় দিনাখনৰ কাৰ্যসূচীত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আয়োজিত এটি 12 দশনীয়া শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব আৰু মূল সভাখন অনুষ্ঠিত কৰা হ'ব দিনৰ 12 বজাৰ পৰা, য'ত উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, উচ্চ শিক্ষা সঞ্চালিকা শ্ৰীমতী পমী বৰুৱা বাইদেউ আৰু মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট সমালোচক চিন্তাবিদ ময়ূৰ আৰু সন্ধিয়ালৈ আমাৰ মূল সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব। লগতে এই মূল সভাত আমাৰ গ্ৰন্থ উন্মোচন হ'ব আৰু হীৰক জয়ন্তীৰ লগতে সংগতি ৰাখি যিসমূহ গ্ৰন্থ আমাৰ অধ্যাপক-অধ্যাপিকাসকলে প্ৰকাশ কৰিছে সেইসমূহৰ উন্মোচন কৰা হ'ব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।